ইলেক্ট্ৰেল কাউন্সিলৰ এক্সিকিউটিভ কাউন্সিল ইচি মিটিং আজি আমি কৰিছোঁ। ইয়াত আমাৰ সকলো সকল আছে আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগতে গোটেই ছেক্ৰেটাৰীসকল আছে। এজেণ্ডা বহুত আছিলে, ইয়াৰ ভিতৰত দুটা এজেণ্ডাটো খুব ভাল বুলি আমি ক'ব পাৰোঁ। ভাল এটা ডিচিশ্যনত আহিল। দুটা এজেণ্ডাটো হ'ল, একটাটো হ'ল সেই বিষ্ণুৰী দক্ষিণ ফালে এগ্ৰিকালচাৰ ফিল্ড আছিলে, এগ্ৰিকালচাৰ লেণ্ড আছিল। বিষ্ণুৰী দক্ষিণ ফালে বহুত মাটি এনে পৰি আছে, এনে পৰা নাই, এইটো খেতি মাটি আছিলে, কিন্তু ইৰিগেশ্যনৰ প্ৰব্লেমৰ কাৰণে এই অঞ্চলত এতিয়া ধান খেতিটো ভাল নহয়, পানীৰ কাৰণে, পানীৰ অভাৱৰ কাৰণে। আৰু ইয়াত সেই অঞ্চলত থকা ৰাইজসকলে বহুত বছৰ ভুগি আছে যে খেতি নোহোৱাৰ কাৰণে এই ফিল্ডটো এনে পৰি আছে। এই মাটিবিলাক বহুত এই মাটিটো পাট্টা লেণ্ড। তো আমি ৰাইজৰ লগত আলোচনা কৰিছোঁ যে এই মাটিটো আপোনালোকে আমাৰ BTC চৰকাৰক দিব নেকি বা বিক্ৰী কৰিব নেকি। তো ইহঁতে কৈছে যে আমি বিক্ৰী কৰিম, যদি আমাক ভাল এটা আমি জীয়াই থাকিব পৰাকৈ যদি ভাল ধান দিয়ে তেতিয়াহ'লে আমি বিক্ৰী কৰিম বুলি কোৱা কাৰণে আমি আজি ইচি মিটিঙত আলোচনা কৰিছোঁ যে মানে 400তকৈ বেছি এই ফিল্ডটো, এই খেতি মাটি যিটো এই ফিল্ডটো এনে পৰি আছে, এই মাটিটো খেতি নহয় যিহেতু, সেইকাৰণে আমি এতিয়া BTC ল'ব বিচাৰিছোঁ যে আমি এই মাটিটো লোৱাটো উচিত হ'ব, যিহেতু ৰাইজে দিব বিচাৰিছে। এতিয়া খেতি নহয়, পানীৰ যোগানৰ অভাৱৰ কাৰণে। তো এবাউট মানে 300তকৈ বেছি, 300 বিঘাতকৈ বেছি এই গ্ৰীণ ফিল্ড হিচাপে আমি BTC ল'ম বুলি আজি ডিচিশ্যন লৈছে। খুব ভাল এটা এইটো অনতে এই ছেক্ৰেটাৰীত যিটো এইটো কম্পাউণ্ড ইয়াতকৈ ডাবল ট্ৰিপল গুণ ডাঙৰ আছে, মুঠতে 400 বিঘামান হ'ব। এইটো BTC ল'ব, ইমিডিয়েট ছাৰ্ভে যাব কালি পৰহিৰ ভিতৰত আৰু দামটো ঠিক ঠাক কৰি আহিব। 30 লাখ 40 লাখ এনেকুৱা যায় সেইখিনি অঞ্চলত, সেইখিনি মাটিৰ ভেলুটো আমি দিম BTC। এইটো একটা হ'ল। আৰু একটাটো হ'ল, আমি BPF যেতিয়া চৰকাৰ চলাই আছিল এই সময়তে এই BTCত ভাল এটা গেট বনাব লাগে, দিছপুৰ নিচিনা বা বহুত মুঠতে ভাল এটা গেট পঞ্চায়তত বনাব লাগে বুলি আমাৰ ডিচিশ্যন লোৱা আছে। আৰু এই গেটখন কেনেকৈ হ'ব লাগে এইটো গোটেই কনচেপ্টটো আমিয়ে বনাই গৈছে। আজিৰ দিনত যেনিবা এই BTC ছেক্ৰেটাৰীৰ গেটটো আমিয়ে বনাই গৈছিলোঁ। আমাৰ দিনত আমি কমপ্লিশ্যন কৰিব পৰা নাছিলোঁ, ফিনিচিং দিব পৰা নাছিলোঁ। কেনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কালচাৰবিলাক যাতে ইয়াতে ৰিফ্লেক্ট হয়, এই ধৰণৰ গেট বনাব লাগে, এইবিলাক কনচেপ্ট আমাৰে আছিল, আমি বনাইছোঁ, কিন্তু ফিনিচিং হোৱা নাছিলে। কিন্তু এই UPPL দিনত যিহেতু ফিনিচিং কৰিছে, ইয়াত কিন্তু এটা ডাঙৰ কিবা থাকি গ'ল যে যিটো বস্তু কনচেপ্টত নাছিলে সেইটো ইয়াত আছে, সেইটো হ'ল আফচুৰ চেম্বল। ইয়াত আফচুৰ চেম্বল দৰকাৰ নাছিলে। যদি থাকিব লাগে BLTৰো ফ্লেগ থাকিব লাগিব, NDFBৰো ফ্লেগ থাকিব লাগিব, আফচুৰো ফ্লেগ থাকিব লাগিব, তেতিয়াহে হ'ব। তো সেইকাৰণে এইবিলাক ফ্লেগ কিয় এনেকুৱা জাতীয় চেম্বলটো কিয় এনেকুৱা চৰকাৰী গেটত কিয় ৰাখিব লাগে এনেকুৱা ভাবি পেলাই আমি চিন্তা কৰা নাছিলোঁ বা আমি ৰখা নাছিলোঁ। BLTয়ে শক্তিশালী হয় প্ৰথম, ইয়াৰ চেম্বলটো আমি ৰখা নাই। আফচু শক্তিশালী হয়, ইয়াৰ চেম্বলটো আমি ৰখা নাই। বা NDFBয়ে শক্তিশালী হয়, ইয়াৰ চেম্বল আমি ৰখা নাছিল। কিন্তু আজি ডিচিশ্যন হৈ গ'ল যে ইয়াত যিহেতু NDFBয়ে শক্তিশালী হয়, আফচুও শক্তিশালী হয়, BLTও শক্তিশালী হয়, এই তিনিটা অৰ্গেনাইজেশ্যনৰ চেম্বলটো এই গেটত থাকিব। এইটো আমি অকল এফচুদি নহ'ব, NDFBৰো থাকিব, BLTৰো থাকিব, বাছ শক্তিশালী হিচাপে। এইটো আমাৰ ইচিত আজি ডিচিশ্যন হৈ গ'ল। নতুন গ্ৰীণফিল্ড লোৱা বিষ্ণুৰীত একটাটো হ'ল এই BTC ফ্ৰণ্ট চাইডৰ যিটো গেট,
ইয়াত অকল আফচুৰ চেম্বল নহয়, NDFBৰো চেম্বল থাকিব লাগিব, BLTৰো চেম্বল থাকিব লাগিব, তিনিটাৰো চেম্বল থাকিব এটা এটা। এইটো আমাৰ আজি ইচি ডিচিশ্যন হৈ গ'ল। এইমতে এই গেটখন হ'ব। গেটত কনচেপ্টটো গোটেই আমিয়ে বনাইছে, জাষ্ট ফিনিচিংহে বাকী আছিল। এইটো প্ৰমোদ বড়ো চৰকাৰৰ দিনত ফিনিচিংটো ভাল কৰিলে, ভাল হৈছে। আৰু কিন্তু এই চেম্বলটো নাছিল, BLT চেম্বলো নাছিল, NDFB চেম্বলো নাছিল, বা FC চেম্বলো নাছিল আমাৰ কনচেপ্টত, কিন্তু ইহঁতে লগাই দিছে। এতিয়াতো লগাই দিছে, এইটো মুচাই দিয়াটো সম্ভৱ, এইটো অলপ বেয়া দেখে। সেইকাৰণে লাগিলে BLTৰো থাকক, NDFBৰো থাকক, সেই ধৰণত আমাৰ মাজত আলোচনা হৈছে। তিনিটা সংগঠনৰ চেম্বলটো ইয়াত থাকিব এতিয়া, আফচু, BLT আৰু NDFB হৈ গ'ল। বাজেটত আমাৰতো মেলা ডাঙৰ ডাঙৰ আছে, এইটো আমি বিচাৰিছো। যদি পায় ভাল হ'ব, যদি নাপায় তেতিয়া আপোনালোকক আমি জনাম। মেলা বিৰাট ডাঙৰ ডাঙৰ আছে আমাৰ, হিচাপ নাই। প্ৰপ'জেল পঠাইছে নেকি? প্ৰপ'জেল কিয় নপঠাব? আমি একমাহ আগতে আমাৰ দিয়া আছে। এইবাৰ বাজেটত আমাৰ 26-27 বাজেটত আমি কি কি কৰিম, সেইবিলাক গোটেই বাজেট আমাৰ দিছপুৰত আগতে দিয়া আছে, দিছে আমি। এইটো যিমান খুজিছে সেইটোতো ক'ত দিব, কিবা একটাতো দিব।